গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে পূৰ্বপুৰুষৰ আত্মাৰ অভিশাপ বা পিতৃদোষ। তো বন্ধুসকল, যেতিয়া আমাৰ ল'ৰা ছোৱালী ডাঙৰ হয়, আমি ল'ৰা ছোৱালীক বাহিৰত স্কুল কলেজত পঢ়িবৰ কাৰণে পঠিয়াওঁ। আৰু আমাৰ ল'ৰা ছোৱালীৰ ওপৰত আমাৰ কামনা থাকে যাতে আমাৰ ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়া শুনা কৰে, ভাল ফলাফল আনে, আমাৰ নাম উজ্জ্বল কৰে। আমি ল'ৰা ছোৱালী পঢ়াৰ কাৰণে আমি যথেষ্ট কষ্ট কৰোঁ, আমি যথেষ্ট পৰিশ্ৰম কৰি উপাৰ্জন কৰোঁ যাতে আমাৰ ল'ৰা ছোৱালীৰ পঢ়াত কোনো বাধা নাহে, তেওঁলোকে অভাৱ অনুভৱ নকৰে, ভালকৈ পঢ়া শুনা কৰিব পাৰে, হয়নে? সেয়া আমি চিন্তা কৰোঁ। আৰু বহুত এনেকুৱা মাক দেউতাক আছে যি নিজৰ মাটি বাৰী, নিজৰ গহনা বিক্ৰী কৰি নিজৰ ল'ৰা ছোৱালীক পঢ়িবৰ কাৰণে পঠিয়ায় যাতে ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়া শুনা কৰি মাক দেউতাকৰ নাম উজ্জ্বল কৰে, ভাল নাম কঢ়িয়াই আনে। সেইটো কাৰণে মাক দেউতাকে নিজৰ মাটি বাৰী চিন্তা নকৰে, নিজৰ সোণৰ গহনাৰ কথাও চিন্তা নকৰে, যাতে ল'ৰা ছোৱালীয়ে ভালকৈ পঢ়া শুনা কৰে সেই চিন্তা কৰে। কিন্তু সেই ল'ৰা ছোৱালীয়ে যদি পঢ়া শুনা কৰিব বাহিৰত গৈ বেয়া কৰ্মত লিপ্ত হয়, অপকৰ্মত লিপ্ত হয়, প্ৰেমত পৰে, পঢ়া শুনাত মন নিদিয়ে, পঢ়া শুনাৰ নকৰা হয়, ভাল ফলাফল নানে, সেই তেতিয়া মাক দেউতাকৰ মনত বা আমাৰ মনত কেনেকুৱা ভাৱ উৎপন্ন হয়? আমি তেতিয়া চিন্তা কৰিম নেকি যে আমাৰ ল'ৰা ছোৱালী আমাৰ বহুত মৰমৰ, গতিকে তেওঁলোকে যি কৰিছে কৰক। যদি তেওঁলোকক আৰু পইচাৰ দৰকাৰ হয় পাৰ্টি চাৰ্টি কৰিবৰ কাৰণে, গতিকে আৰু পইচা পঠিয়াম, কিন্তু তেওঁলোকে যেনেকৈ বিচাৰে তেনেকৈ কৰক, সেয়া চিন্তা কৰিম নে আমি আমাৰ ল'ৰা ছোৱালীক শাসন কৰাৰ কথা চিন্তা কৰিম? বন্ধুসকল, যেতিয়া আমাৰ ল'ৰা ছোৱালী বেয়া পথত যায় নহয়, বিপথে যায়, তেতিয়া আমি আমাৰ ল'ৰা ছোৱালীক শাসন কৰাৰ কথা চিন্তা কৰোঁ। আৰু তেওঁলোকে যেনেকৈ আগতে আমাক বস্তু বিচাৰিলে দিওঁ, যেতিয়া তেওঁলোকে বেয়া পথত যায়, বিপথে যায়, তেতিয়া তেওঁলোকে যি বস্তু বিচাৰে সেয়া নিদিয়া হৈ যাওঁ। তেওঁলোকে যাতে বুজি পায়, সেইটো কাৰণে তেওঁলোকে বিচাৰিলে বস্তু নিদিয়া হৈ যাওঁ। আৰু পাৰিলে আমি তেওঁলোকক ঘৰলৈ লৈ আহোঁ যাতে তহঁতি পঢ়া শুনা কৰিব নালাগে, ঘৰত থাক, হয়নে? সেই তেনেকৈ আমি আমাৰ ল'ৰা ছোৱালীৰ ওপৰত শাসন কৰোঁ যাতে তেওঁলোক ভাল পথত আহে, ভাল হয়, হয়নে? ঠিক তেনেকৈ বন্ধুসকল, আমাৰ পূৰ্বপুৰুষো আমাৰ ওপৰত কামনা কৰে যাতে আমি শুদ্ধ কৰ্ম কৰোঁ, সততাৰে কৰ্ম কৰোঁ, আৰু আমাৰ কৰ্মৰ দ্বাৰা তেওঁলোকৰ উদ্ধাৰ হয়। বন্ধুসকল, আমাৰ যদি ধৰক আমাৰ মা দেউতাও নাই, আমাৰ মা দেউতাও যদি এই সংসাৰৰ পৰা গুচি গৈছে, হয়নে, মৃত্যু হৈছে, তো মা দেউতাৰ আত্মায়ো আমাৰ পৰা কামনা কৰে যাতে আমি শুদ্ধ কৰ্ম কৰোঁ, ভাল কৰ্ম কৰোঁ, আৰু আমাৰ কৰ্মৰ দ্বাৰা যাতে আমাৰ মা দেউতাই উদ্ধাৰ পায়। সেয়াই কয় বন্ধুসকল, আমাৰ পূৰ্বপুৰুষৰ আত্মাৰ অভিশাপ বা পিতৃদোষ। এই পিতৃদোষ যে লাগে, কিয় লাগে? যেতিয়া আমাৰ মা দেউতাৰ আত্মাই যি ধৰণে বিচাৰিছে সেই ধৰণে আমি যেতিয়া কৰ্ম নকৰোঁ, আমি বেয়া কৰ্মত লিপ্ত হওঁ, বেয়া কৰ্ম কৰোঁ, এই মায়াত জালত পৰি আমি ধুনীয়া ধুনীয়া দেখা পাই, হয়নে, আমি প্ৰেমত পৰোঁ বা পৰ স্ত্ৰীৰ প্ৰেমত পৰোঁ বা কিবা বেয়া কৰ্মত লিপ্ত হওঁ, হয়নে, কাকবা অন্যায় কৰোঁ, কাকবা অত্যাচাৰ কৰোঁ, যিকোনো বেয়া কৰ্মত যেতিয়া আমি লিপ্ত হ'ম নহয়, তেতিয়া আমাৰ পূৰ্বপুৰুষ, আমাৰ মা দেউতাৰ আত্মাই দুখ পায়, কষ্ট পায়, আৰু তেতিয়া তেওঁলোকৰ খং উৎপন্ন হয়, হয়নে? তেতিয়া আমাৰ পূৰ্বপুৰুষৰ আত্মা অসন্তুষ্ট হয়। আৰু যেতিয়া অসন্তুষ্ট হয় নহয়, সেই তেতিয়াই আমাৰ মা দেউতাৰ আত্মাই বা আমাৰ পূৰ্বপুৰুষৰ আত্মাই আমাক ভাল পথত আনিবৰ কাৰণে, আমি যাতে বুজি পাওঁ, সেইটো কাৰণে আমাক কিছুমান বাধাৰ সৃষ্টি কৰে। যেনেকৈ আমাৰ জীৱনত কিছুমান অশান্তি আহি পৰে, হয়নে, ঘৰুৱা অশান্তি আহি পৰে, বা কিবা এটা কৰ্ম কৰিব লৈছে সেই কৰ্মত বাধা আহি পৰে, যিকোনো আমাৰ লষ্ট হৈ যায়,
কিবা ব্যৱসায় কৰিছোঁ, সেই ব্যৱসায়ত লছ হৈ যায়, চাকৰি এটা বিচাৰিছোঁ পোৱা নাই, বিবাহৰ বাবে যোগ্য হৈছে, বিবাহৰ বাবে ছোৱালী বিচাৰি ফুৰিছোঁ বা যুৱক বিচাৰি ফুৰিছোঁ, বিয়াৰ যোগ্য কোনো ল'ৰা ছোৱালী পোৱা নাই। এই যে বাধাবিলাক যে আহে বন্ধুসকল, এয়াই হৈছে পূৰ্বপুৰুষৰ আত্মাৰ অসন্তুষ্টিৰ বাবে, পূৰ্বপুৰুষৰ আত্মাৰ অভিশাপৰ বাবে, যাক কোৱা হয় পিতৃদোষ। আৰু সেই পিতৃদোষ যেতিয়া আমাৰ লাগে নহয় বন্ধুসকল, তেতিয়া আমি কি কৰোঁ, আমি এষ্ট্ৰলজাৰৰ ওচৰত যাওঁ, কোনোবা ব্ৰাহ্মণৰ ওচৰত যাওঁ, আৰু ব্ৰাহ্মণে বা এষ্ট্ৰলজাৰে কয় যে আঙুঠি এটা পিন্ধিব লাগে, হয়নে, এয়া দান দক্ষিণা কৰিব লাগে। বামুণেও সেই তেনেকৈ কয়, দান দক্ষিণা কৰা, পূজা এটা কৰিব লাগিব, তেতিয়া তোমাৰ সকলো ঠিক হৈ যাব। কিন্তু বন্ধুসকল, আমি সকলো কৰোঁ, পূজাও কৰোঁ, শ্ৰাদ্ধও কৰোঁ, দান দক্ষিণাও দিওঁ, আঙুঠিও পিন্ধোঁ, তাৰ পিছতো আমাৰ জীৱনত অশান্তি পাৰ নহয়, হয়নে, অশান্তি শেষ নহয়। আমাৰ বাধা আহিয়ে থাকে, আমাৰ যিকোনো কামত বাধা আহিয়ে থাকে। আমাৰ যোনটো আমি উদ্ধাৰ পাব লাগে, সেই উদ্ধাৰটো নোপোৱা হওঁ। আমি সকলো কৰাৰ পিছতো আমি উদ্ধাৰ নাপাওঁ। সেয়া কিয় হয়? কাৰণ এটাই বন্ধুসকল, আমাৰ যেতিয়া বাধা আহে নহয়, বাধা আহে বা কিবা অশান্তি, আমাৰ ঘৰুৱা অশান্তি হয়, বেমাৰ আজাৰ হয়, বিবাহ যোগ্য হৈ বিবাহ নহয়, সেই তেতিয়া আমি কি কৰোঁ, এষ্ট্ৰলজাৰৰ ওচৰত যাই পেলাই সমাধান বিচাৰোঁ। আৰু এষ্ট্ৰলজাৰে আমাক সমাধানৰ বাবে আমাক আঙুঠি দিয়ে বা পূজা কৰিবলৈ দিয়ে, হয়নে, বা দান দক্ষিণা কৰিবলৈ দিয়ে। কিন্তু আমি কোনোদিন এষ্ট্ৰলজাৰ বা বামুণক এইটো নুসুধোঁ যে আমাৰ দুখটো লাগিলে কেনেকৈ, আমাৰ যে পিতৃ দুখ লাগিছে, সেই পিতৃ দুখটো লাগিলে কেনেকৈ। আমাক বামুণে কৈছে যে দান দিলেই হৈ যাব, ভাল হৈ যাব, কিন্তু দান দিয়াৰ পিছতো আমাৰ নহয়। তাৰপিছত কৈছে পূজা কৰিলে হৈ যাব, পূজা কৰিছোঁ, পূজা কৰিলেও আমাৰ ভাল হোৱা নাই। বা আমাক যদি কৈছে আঙুঠি এটা পিন্ধিব লাগে, আঙুঠিও পিন্ধিছোঁ, তথাপিও ভাল হোৱা নাই। তো আমাৰ সেই দুখটো লাগিছে ক'ৰ পৰা? তেনেকৈ বন্ধুসকল, কোনোবাই কয় বুধ গ্ৰহ বেয়া হৈ আছে, বৃহস্পতি গ্ৰহ বেয়া হৈ আছে, শনি গ্ৰহ বেয়া হৈ আছে। এই গ্ৰহবিলাক যে বেয়া হয়, এই বেয়া হোৱাৰ কাৰণ কি? ঠিক গ্ৰহবিলাক কিয় অসন্তুষ্ট হয়, কিয় বেয়া হয়, কিয় আমাৰ পূৰ্বপুৰুষৰ আত্মা অসন্তুষ্ট হয়, কিয় আমাক অভিশাপ দিয়ে? সেই প্ৰশ্নটো আজিলৈকে আমাৰ মনত কেতিয়াও নাই। আমি মাত্ৰ এটাই বিচাৰোঁ, সমাধান। আৰু সমাধান বিচাৰি আমি কোনোবা ব্ৰাহ্মণৰ ওচৰত যাওঁ, কোনোবা এষ্ট্ৰলজাৰৰ ওচৰত যাওঁ, আৰু তেওঁলোকে সেই পূজা কৰা, দান দক্ষিণা কৰা, আঙুঠি পিন্ধা, সেইবিলাক আমাক সমাধান দিয়ে। কিন্তু সেই সমাধানখিনি লৈও আমি সেইখিনিৰ পৰা ভাল ফলাফল নাপাওঁ। তাৰ এটাই কাৰণ বন্ধুসকল, কাৰণটো এটাই যে আমি জানিবৰ কাৰণে চেষ্টাই কৰা নাই যে দুখটো লাগে কিয়। তো বন্ধুসকল, দুখ এটা কাৰণেই লাগে, যেনেকুৱা কৰ্ম আমাক কৰিবলৈ কৈছে, যেনেকুৱা কৰ্মৰ তেওঁলোকে বিচাৰে, যেনেকুৱা কৰ্ম কৰাটো তেওঁলোকে বিচাৰে, সেই কৰ্মটো আমি কৰা নাই। আমি বেয়া কৰ্ম কৰি আছোঁ, হয়নে? আমি আঙুঠি পিন্ধিছোঁ, আকৌ আঙুঠি পিন্ধি পালে আমি বেয়া কৰ্মই কৰি আছোঁ, আনক অন্যায় কৰি আছোঁ, আনক অত্যাচাৰ কৰি আছোঁ। আমি ধুনীয়া দেখিবৰ কাৰণে পৰ স্ত্ৰীক চকু দিছোঁ, হয়নে? যিকোনো কাম বেয়া কৰ্মত লিপ্ত হৈ আছোঁ আৰু আঙুঠি পিন্ধি আছোঁ। কিন্তু সেই আঙুঠি পিন্ধিছোঁ, বেয়া কৰ্ম কৰিছোঁ, তো আমাৰ ভাল কেনেকৈ হয়? আমি পূজা পাতল কৰি আছোঁ, কিন্তু আনক হিংসা কৰি আছোঁ, আনক অপকাৰ কৰা কথা চিন্তা কৰি আছোঁ। আমি শ্ৰাদ্ধ পাতিছোঁ, বছৰেকীয়া শ্ৰাদ্ধও পাতিছোঁ, তাৰপিছতো আমি বেয়া কৰ্ম কৰি আছোঁ। তো আমাৰ ভাল কেনেকৈ হ'ব? তো বন্ধুসকল, আমি অকল পূজা কৰিলেই নহ'ব, আমি আঙুঠি পিন্ধিলেই নহ'ব, আমি বছৰেকীয়া শ্ৰাদ্ধ পাতিলেই নহ'ব। আমি সেই কৰ্ম কৰিব লাগিব যোনটো আমাৰ পূৰ্বপুৰুষৰ আত্মাই বিচাৰে বা আমাৰ পিতৃ মাতৃৰ আত্মাই বিচাৰে। আৰু আমাৰ পিতৃ মাতৃৰ আত্মাই কি বিচাৰে জানেনে? আমি যাতে ভাল কৰ্ম কৰোঁ, আমি যাতে সততাৰে কৰ্ম কৰোঁ, আমি যাতে কাকো অন্যায় নকৰোঁ, কাকো অত্যাচাৰ নকৰোঁ, আমি সদায়
ঈশ্বৰৰ নাম লওঁ, ভগৱানৰ নাম লওঁ, সেই তেতিয়া আমাৰ মা দেউতাৰ পিতৃ মাতৃৰ আত্মা সন্তুষ্ট হ'ব। আমি শ্ৰাদ্ধ নাপাতিলেও হ'ব, আমি কোনো পূজা পাতল নকৰিলেও হ'ব, যদি আমি শুদ্ধ কৰ্ম কৰি যাওঁ, হয়নে? সেই তেতিয়া আমাৰ কৰ্ম বাধাবিলাক নিজে নিজে আঁতৰি যাব। আমাৰ ওপৰৰ পৰা আমাৰ পূৰ্বপুৰুষৰ আত্মা সন্তুষ্ট হ'ব আৰু তেওঁলোকৰ উদ্ধাৰ হ'ব, হয়নে? বন্ধুসকল, যেতিয়ালৈকে আমি ভাল কৰ্ম নকৰোঁ, যেতিয়ালৈকে আমি সততাৰে কাম নকৰোঁ নহয়, আমাৰ মা দেউতাৰ আত্মায়ো শান্তি নাপায়, আমাৰ মা দেউতাৰ আত্মায়ো উদ্ধাৰ নাপায়। আৰু সেই উদ্ধাৰ নোপোৱাৰ কাৰণে তেওঁলোকে আমাক সেইখিনি বাধা সৃষ্টি কৰি থাকে, যাতে আমি বুজি পাওঁ, হয়নে? বন্ধুসকল, আমি যদি ধৰক জন্মৰ পৰাই সুখে পাই আহিছোঁ, যি লাগে সেইটোৱে পাই গৈছোঁ, আৰু আমাৰ 50 বছৰ বয়স হৈ গ'ল, এতিয়ালৈকে কোনো অভাৱ অনুভৱেই কৰা নাই, যি বিচাৰিছোঁ মৰম বিচাৰিছোঁ মৰম পাইছোঁ, সুখ বিচাৰিছোঁ সুখ পাইছোঁ, চব পাই গৈছোঁ, তেতিয়া আমাৰ ভগৱানৰ নাম ল'বলৈ আমাৰ মনত পৰিবনে? আমাৰ দৰকাৰ হ'বনে? আমাৰ কেতিয়াও দৰকাৰ নহয়। যেতিয়া আমাৰ সকলো ফালৰ পৰা সুখ হৈ থাকিব, জন্মৰ পৰা 50 বছৰ বয়সলৈকে যদি আমাৰ সুখেই হৈ থাকে, চাৰিওফালৰ পৰা যি বিচাৰোঁ সেইটোৱে পাই থাকোঁ, তেতিয়া আমাৰ ভগৱানলৈ কেতিয়াও মনত নপৰে। ভগৱানলৈ কেতিয়া মনত পৰিব? যেতিয়া আমি কিবা এটা কষ্ট পাম, যেতিয়া আমাৰ জীৱনলৈ কিবা অশান্তি আহিব, তেতিয়া আমাৰ মনলৈ ভগৱানৰ নাম আহে। ঠিক তেনেকৈ বন্ধুসকল, আমাৰ পূৰ্বপুৰুষৰ আত্মাই যে আমাক এই বাধাবিলাক দিয়ে, আমাক নিগেটিভ কৰি পেলাই আমাৰ চিন্তাধাৰা, এটাৰ কাৰণে কৰে, আমাক যে অশান্তি দিয়ে, আমাৰ যিকোনো কামত যে বাধা হয়, এটাৰ কাৰণে দিয়ে, যাতে আমাৰ মনত পৰে, আমি বুজি পাওঁ যে আমি কি কৰ্ম কৰিব লাগে, আমি কি কৰ্ম কৰি আছোঁ, হয়নে? সেইটোৰ কাৰণে আমাৰ পূৰ্বপুৰুষৰ আত্মাই ওপৰৰ পৰা চাই থাকে, চাই পেলাই আমাক সেই বাধাখিনি দিয়ে। বন্ধুসকল, এয়া বাস্তৱ সত্য, এয়া মোৰ অভিজ্ঞতাৰে বনোৱা ভিডিঅ'। বন্ধুসকল, মই প্ৰত্যেকবাৰে মই চাই থাকোঁ যে আমি শ্ৰাদ্ধ কৰে, সকলোৱে শ্ৰাদ্ধ কৰে, কিন্তু শ্ৰাদ্ধ কৰাৰ পিছতো বহুতৰ মানুহৰ জীৱনত মানে অশান্তি বাধা থাকেই, যিকোনো ক্ষেত্ৰত কিবা এটা নাই কিবা এটা ক্ষেত্ৰত বাধা থাকেই, হয়নে? কিবা এটা অশান্তি হ'বই। তো এই অশান্তিবিলাক ক'ৰ পৰা আহে? গ্ৰহ নক্ষত্ৰৰ অশান্ত কিয় হয়? এটা কাৰণে হয়, আমাৰ কৰ্মৰ বাবে। সেইকাৰণে বন্ধুসকল, সদায় শুদ্ধ কৰ্ম কৰিব লাগে, সততাৰে কৰ্ম কৰিব লাগে, কাকো অন্যায় কৰিব নালাগে, কাকো হিংসা কৰিব নালাগে, শুদ্ধ পথেৰে গৈ সদায় ভগৱানক চিন্তা কৰি, ৰাতিপুৱা শুই উঠিয়ে যেতিয়া আমি ভগৱানক চিন্তা কৰিম, হে প্ৰভু, হে ঈশ্বৰ, মোৰ যাতে গোটেই দিনটো মংগলময় হয়, ভালে যায়, চাব, আমাৰ সকলো ফালৰ পৰা ভাল হোৱা আৰম্ভ কৰিব। আমাৰ ভাৱনাৰ পৰা, আমাৰ চিন্তাধাৰাৰ পৰা বেয়া ভাৱবিলাক, বেয়া চিন্তাবিলাক এৰিব লাগিব। আৰু সেই তেতিয়া আমি কোনো শ্ৰাদ্ধ কৰিব নালাগে, কোনো আমি পূজা পাতল কৰিব নালাগে, আমাৰ পূৰ্বপুৰুষৰ আত্মাই অট'মেটিকলি সন্তুষ্ট হৈ সুখী হ'ব আৰু তেওঁলোকৰ উদ্ধাৰ হ'ব, হয়নে? তো বন্ধুসকল, পূৰ্বপুৰুষৰ আত্মাৰ অভিশাপ আৰু পিতৃদোষ সেইটো কাৰণেই লাগে, যি আমাৰ পূৰ্বপুৰুষৰ আত্মাই বা পিতৃৰ আত্মাই বিচাৰে, সেই বিচৰা কৰ্মখিনি নকৰাৰ বাবে। গতিকে সেই কৰ্মখিনি কৰি গ'লে আমাৰ সকলো ফালৰ পৰা ভাল হ'ব। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে বুজি পায় আৰু বুজি পাই সৎকৰ্ম কৰে, সততাৰে জীৱনটোক আগুৱাই নিয়ে। তো বন্ধুসকল, মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, যাতে মই জানো তেওঁলোকে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।